মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত তোমালোকৰ এনসাৰ শ্বীটবোৰ কলৈ যায়, এই এনসাৰ শ্বীটবোৰ কেনেদৰে চেক কৰা হয়, এই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে যদি ইউটিউবত চাৰ্চ কৰা তেতিয়াহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' নাপাবা। মই সৰ্বপ্ৰথম তোমালোকক এই ইনফৰমেশ্যন দিবলৈ ওলাইছোঁ। এতিয়া তোমালোকে চাবা যে কিছু সংখ্যক ইউটিউবাৰে মোৰ এই ভিডিঅ'টো চাই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই ইউটিউবত আপলোড কৰিব। ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছোঁ, প্ৰথমতে লিখিছোঁ এক্সাম চেণ্টাৰ। তোমালোকৰ এক্সাম চেণ্টাৰত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত এনসাৰ শ্বীটবোৰ ভালদৰে পেকিং কৰা হয় আৰু পেকিং কৰি সেইবোৰ চিল কৰা হয়। চিল কৰাৰ পিছত সেই এনসাৰ শ্বীটবোৰ গোপনীয়ভাৱে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডলৈ পঠাই দিয়া হয়। পোষ্ট অফিচৰ জৰিয়তে পঠাই দিব পাৰে আৰু পুলিচৰ সহায় লৈ এই এনসাৰ শ্বীটবোৰ বৰ্ডলৈ পঠাই দিয়া হয়, যাতে এনসাৰ শ্বীটৰ লগত কোনো দুৰ্ঘটনা নঘটে। তাৰপিছত আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে এই এনসাৰ শ্বীটবোৰ অতি গোপনীয়ভাৱে ৰিচিভ কৰে। ৰিচিভ কৰাৰ পিছত তেওঁলোকে গণনা কৰে যে এই এনসাৰ শ্বীটবোৰ ঠিক ঠাক আছে নে নাই। যদি ঠিক ঠাক আছে তেতিয়াহ'লে এনসাৰ শ্বীট মাস্কিং নাইবা কোডিং কৰা হয়। এনসাৰ শ্বীট মাস্কিং নাইবা কোডিংটো হৈছে পৰীক্ষাৰ্থীৰ পৰিচয় লুকাবলৈ ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, চেণ্টাৰ নেম এইবোৰ আঁতৰাই এক বিশেষ কোড ব্যৱহাৰ কৰা হয়। ধৰি লোৱা আছে এগৰাকী ছাত্ৰৰ ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, চেণ্টাৰ নেম এইবোৰ আঁতৰাই এটা কোড ব্যৱহাৰ কৰিলে 786। এই কোডটো যিগৰাকী টিচাৰে চেক কৰিব তেওঁ গম পাব, কিন্তু এই কোডটো কাৰ, এই কোডটোৰ এগেইনষ্টত কাৰ ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে এইটো কোনো টিচাৰে গম নাপাব, কেৱল মাত্ৰ বৰ্ডেহে গম পাব। এনসাৰ শ্বীট কোডিং নাইবা মাস্কিং এইকাৰণে কৰা হয় যাতে যিগৰাকী এক্সামিনাৰে অৰ্থাৎ যিগৰাকী টিচাৰে শিক্ষাৰ্থীৰ বহি চেক কৰিব তেওঁ যাতে শিক্ষাৰ্থীৰ পৰিচয় ওলাব নোৱাৰে আৰু এক নিৰপেক্ষভাৱে এনসাৰ শ্বীট চেকিং কৰিব পাৰে। এই এনসাৰ শ্বীট কোডিং নাইবা মাস্কিং কৰাৰ পিছত আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে হাই এক্সপিৰিয়েঞ্চ থকা টিচাৰৰ সৈতে এখন মডেল এনসাৰ প্ৰস্তুত কৰে। এই মডেল এনসাৰ এইকাৰণে প্ৰস্তুত কৰে যাতে এক্সামিনাৰে সঠিককৈ আৰু এক সঠিক অনুপাতত পৰীক্ষাৰ্থীৰ এনসাৰ শ্বীটবোৰ যাতে চেক কৰিব পাৰে, যাতে কোনো এগৰাকী শিক্ষাৰ্থীয়ে বেছি নাইবা কম নম্বৰ নাপায়। এইকাৰণে আসাম বৰ্ডে মডেল এনসাৰ শ্বীট প্ৰস্তুত কৰে। এই মডেল এনসাৰ শ্বীট আৰু ইতিমধ্যে কোডিং নাইবা মাস্কিং কৰা এনসাৰ শ্বীট অসমৰ বিভিন্ন ঠাইত থকা ইভালুৱেশ্যন চেণ্টাৰসমূহলৈ পঠাই দিয়া হয়। সেই ইভালুৱেশ্যন চেণ্টাৰসমূহত বিশেষকৈ 3 প্ৰকাৰৰ মানুহ থাকে। প্ৰথমজন হৈছে এক্সামিনাৰ। এই এক্সামিনাৰৰ কামটো হৈছে বহীখন প্ৰথমবাৰ নিৰীক্ষণ কৰা। যদি এই এক্সামিনাৰে ফুল পেপাৰ এখন নিৰীক্ষণ কৰে তেতিয়াহ'লে 20 টকা পায়, আৰু যদি হাফ পেপাৰ এখন নিৰীক্ষণ কৰে তেতিয়াহ'লে 10 টকা পায়। এই এক্সামিনাৰে পৰীক্ষাৰ্থীৰ এনসাৰ শ্বীট ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে অতি সুন্দৰকৈ আৰু নিৰপেক্ষভাৱে আৰু ভালদৰে চেক কৰে যাতে শিক্ষাৰ্থীয়ে যিমান নম্বৰ পাব লাগে সিমান নম্বৰ পায়। এক্সামিনাৰৰ হাতৰ পৰা এই এনসাৰ শ্বীটবোৰ স্ক্ৰুটিনাইজাৰৰ হাতত আহে। স্ক্ৰুটিনাইজাৰৰ কামটো হৈছে নম্বৰ গণনা আৰু কোনো প্ৰশ্ন ৰৈ গৈছে নেকি তাক পৰীক্ষা কৰা। যদি স্ক্ৰুটিনাইজাৰে ফুল পেপাৰ এখন চেক কৰে তেতিয়াহ'লে 4 টকা পাব, আৰু যদি হাফ পেপাৰ এখন চেক কৰে তেতিয়াহ'লে 2 টকা পাব। স্ক্ৰুটিনাইজাৰৰ হাতৰ পৰা এনসাৰ শ্বীটখন হেড এক্সামিনাৰৰ হাতলৈ আহে। হেড এক্সামিনাৰৰ কামটো হৈছে সমগ্ৰ প্ৰক্ৰিয়াটো পৰিচালনা আৰু পুনৰীক্ষণ কৰা, আৰু তেখেতৰ ফিজটো হৈছে 2500 আৰু কিবা এটা এক্সট্ৰা এমাউণ্ট আছে। ইয়াক হৈছে এই 3 গৰাকী টিচাৰৰ কাম। ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছোঁ, প্ৰথমগৰাকী হৈছে এক্সামিনাৰ, দ্বিতীয়গৰাকী হৈছে স্ক্ৰুটিনাইজাৰ আৰু 3 নম্বৰগৰাকী হৈছে হেড এক্সামিনাৰ। ধৰি লোৱা যে এগৰাকী শিক্ষাৰ্থীয়ে কোনোবা এখন ছাবজেক্টত 80 মাৰ্কছ পাইছে, তেতিয়াহ'লে এক্সামিনাৰৰ হাতৰ পৰা সেই এনসাৰ শ্বীটখন স্ক্ৰুটিনাইজাৰৰ হাতলৈ আহিব। স্ক্ৰুটিনাইজাৰে চেক কৰিব যে এইগৰাকী শিক্ষাৰ্থীৰ এনসাৰ শ্বীটত কিবা ভুল হৈছে নেকি, কিবা নম্বৰ বঢ়াব পৰা যায় নেকি, কিবা মিষ্টেক হৈছে নেকি, এইবোৰ চেক কৰে। স্ক্ৰুটিনাইজাৰে চেক কৰাৰ পিছত এই এনসাৰ শ্বীটখন হেড এক্সামিনাৰৰ হাতত আহে।
হেড এক্সামিনাৰে চেক কৰে নম্বৰ বঢ়াব পৰা নাইবা কমাব পৰা কিবা কণ্ডিশ্যন আছে নেকি সেইটো চেক কৰাৰ পিছত তেখেতে এটা ছিগনেচাৰ কৰি দিয়ে আৰু ছিগনেচাৰ কৰাৰ পিছতে এইটো ফাইনেল হৈ যায় আৰু সেই এনচাৰ শ্বীটখন বৰ্ডলৈ পঠাই দিয়া হয় আৰু কোনোবা এগৰাকী ছাত্ৰই যদি কোনোবা এখন ছাবজেক্টত 80 মাৰ্কছতকৈ তলত পায় তেতিয়াহ'লে এক্সামিনাৰৰ হাতৰ পৰা স্ক্ৰুটিনাইজাৰৰ হাতলৈ আহে স্ক্ৰুটিনাইজাৰে চেক কৰে যে নম্বৰ ঠিক ঠাক আছে নে নাই নাইবা কোনো প্ৰশ্ন ৰৈ গৈছে নে নাই এইটো চেক কৰাৰ পিছত তেখেতে এনচাৰ শ্বীটখন থৈ দিয়ে আৰু কেতিয়াবা এই এনচাৰ শ্বীটখন হেড এক্সামিনাৰৰ হাতলৈ দিব পাৰে কিন্তু সাধাৰণতে তেখেতে হেড এক্সামিনাৰৰ হাতলৈ নিদিয়ে এইখিনি কাম কৰাৰ পিছত ডিজিটাইজেশ্যন কৰা হয় অৰ্থাৎ এনচাৰ শ্বীটবোৰ চেক কৰাৰ পিছত কিমান নম্বৰ পালে কোনটো কোডৰ এগেইনষ্টত কিমান নম্বৰ পালে সেই মাৰ্কছখিনি এক বিশেষ কম্পিউটাৰৰ বিশেষ ছফ্টৱেৰত আপলোড কৰা হয় যাতে ৰিজাল্ট অতি সোনকালে প্ৰস্তুত কৰিব পৰা যায় আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত 90% 95 মাৰ্কছ 98 মাৰ্কছ এনেকুৱা ধৰণৰ যদি নম্বৰ পায় তেতিয়াহ'লে সেই এনচাৰ শ্বীটবোৰ এক্সামিনাৰে যিগৰাকী হেড এক্সামিনাৰ থাকে তেখেতে ভালদৰে চেক কৰি ছিগনেচাৰ কৰি বৰ্ডলৈ পঠাই দিয়ে কাৰণ সেই এনচাৰ শ্বীটবোৰ কেতিয়াবা প্ৰয়োজন হ'ব পাৰে এনেদৰে সম্পূৰ্ণ এনচাৰ শ্বীটবোৰ চেকিং কৰা হয় আৰু ৰিজাল্ট প্ৰস্তুত কৰা হয়